নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছৰ যাইতো বন্ধুসকল আজি আপোনালোকে এগৰাকী মহিলাক আপোনালোকে দেখি আছে এই মহিলাগৰাকীক মই যোৱা 10-12 বছৰৰ পৰা হয়তো তাতকে অলপ বেছি হ'ব মই অনুমানিক কৈছো 12 বছৰৰ পৰা আমাৰ হোজাই জিলাৰ লংকা এখন প্ৰাইমাৰী হস্পিটেলৰ সমীপত মই দেখি আছো নাজানো মহিলাগৰাকী কোৰ পৰা আহিছে কি কথা কোত ঘৰ লৰা ছোৱালী আছে নে নাই কোত যাব মহিলাগৰাকী বাকি জীৱন কি হ'ব তাক লৈ এটা মই কেদিনমান আগত মই এই ভিডিঅ'টোত জৰিয়তে মই বহুখিনি কথা মহিলাগৰাকীক মই খুদিছো কিন্তু খুদপুছ কৰাৰ পিছত মই তেওঁৰ পৰা একো সবিশেষ উলিয়াব পৰা নাই কিন্তু তাৰ যিবোৰ স্থানীয় দোকানদাৰ আছে সেই দোকানদাৰ কিছুমানক খুদিছো তেতিয়া এটা দোকানদাৰে কৈছে যে এইগৰাকী মহিলাক মই বহু বছৰৰ পৰা মই লংকা আমাৰ যিখন ৰেলৱে ষ্টেচন আছে ৰেলৱে ষ্টেচনত দেখিছে তাৰ পিছত বৰ্তমান তেওঁ লংকা প্ৰাইমাৰী হস্পিটেলৰ সন্মুখত নিজৰ জীৱন যাপন কৰি আছে কিন্তু কথাটো হৈছে ফ্ৰেণ্ডছ হয়তো এগৰাকী মহিলাৰ নিজৰ সন্তান পুত্ৰ কন্যা হয়তো নিজৰ স্বামী থাকিব পাৰে কিন্তু কোত আছে আজিলৈকে কোনো মানুহে ইয়াৰ ডিটেইলছটো উলিয়াব পৰা নাই হয়তো আপোনালোকে দেখিছে মই বহুবাৰ 2-3টা মান ভিডিঅ' মই বনাইছো আৰু মই সকলোকে ৰিকুৱেষ্ট কৰিছো আজিও কৰিছো আপোনালোকে মহিলাৰ যদি কোনোবা মানুহে চিনাকি মানুহ ওলায় প্লিজ আমাৰ লগত যোগাযোগ কৰিব মোৰ ডিটেইলছ নম্বৰটো দিয়া হৈ আছে স্ক্ৰীনত এই নম্বৰটো যোগাযোগ কৰিব যাতে আমি এই মহিলাগৰাকীক নিজৰ ঘৰলৈ পঠিয়াব পাৰো যাতে তেওঁৰ বাকি জীৱন সুন্দৰকৈ কটাব পাৰে নহলে আপোনালোকে অনুভৱ কৰক আজিকালি নিজৰ ঘৰত লৰা ছোৱালী থকাৰ পিছতো মা দেউতাক চোৱা চিতা নকৰে কিন্তু এগৰাকী বৃদ্ধা মহিলা যেতিয়া বয়সস্থ হৈ যাব সেই মহিলাগৰাকীক কোনে চোৱা চিতা কৰিব কি হ'ব তেওঁৰ জীৱনটো গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছো আজিৰ এই ভিডিঅ'টোত আৰু সবিশেষ আহক মই সেইদিনাখন একচুৱেলি মই যেতিয়া গৈছিলো সেই লংকা প্ৰাইমাৰী হস্পিটেলৰ মই মহিলাগৰাকীৰ লগত কথা পাতিবলৈ সবিশেষ কি পাইছো এই ভিডিঅ'টো মই তোমালোকক জনাই আছো বা আপোনালোকে জানিব তো বন্ধুসকল যেতিয়া মই ফাৰ্ষ্ট মহিলাগৰাকীক বিচাৰিবলৈ মই গৈছিলোঁ তেতিয়া দেখিছোঁ মহিলাগৰাকীয়ে হস্পিটেলৰ সন্মুখত যিমান জাবৰ জোথৰ আছে দেখিছে আপোনালোকে এই জাবৰ জোথৰবোৰ মহিলাগৰাকীয়ে পৰিষ্কাৰ কৰে আৰু তাৰ পিছত তাৰ স্থানীয় মানুহ যথেষ্ট তাৰ যিমান কেইটা দোকানদাৰ আছে যথেষ্টমান মহিলাগৰাকীক চোৱা চিতা কৰে যেতিয়া তেওঁ কিবা খাব বিচাৰে সকলোৱে খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়ে আৰু সেইকাৰণে সকলোকে ধন্যবাদো জনাইছোঁ কিন্তু কথাটো হৈছে ফ্ৰেণ্ডছ যেতিয়া মই গৈছোঁ এই দেখিছে আপোনালোকে এনেকৈ সদায় মানে প্ৰতিদিনাই মহিলাগৰাকী ইমান শান্তশিষ্ট আপোনালোকে দেখিলে গম পাব মই যেতিয়া ভিডিঅ' কৰি আছিলোঁ মোৰ পিনে চাই আছে আৰু হাঁহি আছে আৰু পিছত মই বাইদেউ এটা দোকানদাৰৰ লগত কথা পাতিছোঁ আৰু দোকানদাৰে কি কৈছে চাই লওক মোটামুটি হস্পিটেলটা ওর দ্বারা চাবা থাকে না বাইদেউ ঘৰত যাব যাব ছোৱালী আহিব ল'ৰাজনৰ নাম কি আছিল আপোনাৰ ল'ৰাজনৰ নাম হয় হা এবাৰ কৈ দিয়কচোন ল'ৰাজনৰ নাম কি আছিলে বাইদেউ কৈ দিয়কচোন আৰু দাদা ইয়াত মোটামুটি আপুনি 25 বছৰৰ পৰা দেখা পাইছে না মোটামুটি হস্পিটেলৰ এতিয়াতো বৰ্তমান হস্পিটেলতে থাকে এতিয়া বৰ্তমান তাতে ঘুমায় তাতে খায় আৰু খোৱা বোৱাৰ ব্যৱস্থাটো মোৰ লগত দোকানৰ মানে সকলোবোৰ মানুহে হেল্প কৰে ন গতিকে ফ্ৰেণ্ডছ আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোকে মোৰ এই ভিডিঅ'টো যোনে যোনে চাই আছে আপোনালোক সকলোৱে মহিলাগৰাকীক এবাৰ এই ভিডিঅ'টো শ্বেয়াৰ নিশ্চয় কৰিব যাতে অতি সোনকালে আমি তেওঁৰ যদি ল'ৰা বা ছোৱালী আছে আমি অতি সোনকালে তেওঁক উলিয়াই দিব পাৰোঁ আৰু লগতে বাকী এটা কথা সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে হয়তো আজি ছ'চিয়েল মিডিয়াৰ সময়ত এতিয়া বৰ্তমান এই সময়ত সকলোৱে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকে গতিকে মোৰ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ নিশ্চয় কৰিব একদম ফাইন মানে
আৰু আহক চাহ খাম। আপুনি ইয়াত কিমান দিনৰ পৰা থাকে? এইটো চাহ, এইবোৰ বস্তু চাফ চিকুণ কৰি তেওঁ ৰাখে। ভাত খালেনে? ভাত খাইছে? আপোনাৰ নামটো কৈ দিয়কচোন, আপোনাৰ নাম? হা? মীনা। মীনা মীনা কি লিখে? চৰকাৰ। বেংগলী মানুহ নেকি? কি মানুহ? নেপালী মানুহ। ঘৰ কোনখিনিত আপুনি গম পায় নেকি? এতিয়া থাকে ক'ত? হয়, ক'ত থাকে? হস্পিটেলত থাকে ন? ৰাতি ক'ত থাকে? কাম কৰে ন? এইবিলাক দেখিছে, এইবিলাক চাফ চিকুণ কৰি তেওঁ ৰাখে। পুৰা হস্পিটেলখন বিশেষকৈ ক'ব গ'লে তেওঁৰ দ্বাৰাই মানে চাফ চিকুণ হৈ থাকে বেছিভাগ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে মই বহুবাৰ ট্ৰাই কৰিছোঁ মই মহিলাজনৰ লগত কথা পাতিবলৈ। তো মহিলাজনীয়ে নিজকে জাষ্ট এটা পৰিচয় দিছে, নাম হৈছে মীনা, আৰু তেওঁৰ ছোৱালী আছে। আৰু যেতিয়া সুধিছোঁ কোনে নিব আহিব, ছোৱালী নিব আহিব বুলি কৈছে। আৰু নাজানো কিয় ফ্ৰেণ্ডছ, মই আজি এইকাৰণে আকৌ পুনৰ এই ভিডিঅ'টো এইকাৰণে লৈ আহিছোঁ, কাৰণ ছ'চিয়েল মিডিয়াৰ সময়ত বহু মানুহ এক্টিভ থাকে। আৰু যেতিয়া মই এনেকুৱা মানুহ দেখা পাওঁ নহয় ৰাস্তাৰ ওচৰে পাঁজৰে, মোৰ সঁচাই কৈছোঁ মনটো ইমান বেয়া হৈ যায়। এনেকুৱা লাগে যে আজিও এনেকুৱা আমাৰ সমাজত বহু মানুহ আছে যিবিলাকে নিজৰ ঘৰ দুৱাৰ চিনি নাপায় বা ঘৰ দুৱাৰত যাব নোৱাৰে, নিজৰ জীৱনটো কেনেকৈ কটাই আছে। আৰু সেই কষ্টবোৰ দেখিলে সঁচাই হৃদয়খন ভাঙি যায়। তো ফ্ৰেণ্ডছ, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, আজিৰ এই সময়ত সকলোৱে ছ'চিয়েল মিডিয়াত এক্টিভ থাকে। আপোনালোকৰ হয়তো এটা শ্বেয়াৰৰ ফলত মহিলাগৰাকী অতি সোনকালে তেওঁৰ ঘৰটোলৈ আমি পঠিয়াব পাৰিম, তেওঁৰ ঘৰটো বিচাৰি পাব বা তেওঁৰ ঘৰটোলৈ আমি পঠিয়াব পাৰিম। তো ফ্ৰেণ্ডছ, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু গপুৰ ব্লগছ হোজাইৰ লগত সদায় জড়িত থাকিব, মোক ছাপোৰ্ট কৰিব, যাতে সমাজৰ এনেকুৱা যিবোৰ মানুহ আছে যিবিলাকে নিজৰ ঘৰ দুৱাৰত যাব পৰা নাই বা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে, যাতে সকলোকে সহায় কৰিব পাৰোঁ। আৰু এই সহায় অকল মই নহয়, আপোনালোকৰ সকলোৰে সাহায্যত যাতে এইবোৰ মানুহবোৰক আমি যাতে সকলো সময়তে সহায় কৰিব পাৰোঁ, তাৰ বাবে গপুৰ ব্লগছ হোজাই ছাপোৰ্ট কৰিব। আৰু আপোনালোকে ঘৰত বহি প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰক। মই লাগিলে ক'ৰবাত যদি এনেকুৱা মানুহ আপোনালোকে দেখা পাই কণ্টেক্ট কৰিব, মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ সকলোকে, নমস্কাৰ।